মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এই ভিডিঅ'টোত ফৰাচী বিপ্লৱৰ লগত সংগতি থকা এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিম। সেইটো হৈছে সন্ত্ৰাসৰ ৰাজত্ব বা ইংৰাজীত কয় ৰেইন অফ টেৰৰ। এই সন্ত্ৰাসৰ ৰাজত্ব কেতিয়া আৰম্ভ হৈছিল, কোনে কৰিছিল, ইয়াৰ পৰিণতি কি আছিল? চোৱা, ফৰাচী বিপ্লৱ চলি থকাৰ সময়ত যিহেতু তাত কোনো ৰজা নাছিল, ফৰাচী বিপ্লৱ সংঘটিত হোৱাৰ পিছত ৰজাৰ শাসন অন্ত পৰিছিল আৰু তাৰ ঠাইত সাধাৰণ লোকে শাসন কৰাৰ ক্ষমতা পাইছিল বা অধিকাৰ পাইছিল। এই সাধাৰণ লোকসকলৰ ভিতৰতে দুই এজন আছিল খুবেই অত্যাচাৰী, যিসকলে নিষ্ঠুৰতাৰে বা নিষ্ঠুৰভাৱে বহু নিৰ্মম লোকক হত্যা কৰিছিল। আৰু তেওঁলোকৰ কাৰণেই ফৰাচী বিপ্লৱৰ যি গুণ গৰিমা সেইবোৰ লাহে লাহে এটা সময়ত কমি গৈছিল ফ্ৰান্সত। অফক'ৰ্ছ ফৰাচী বিপ্লৱ পৃথিৱীৰ যিমান ঘটনা সংঘটিত হৈছে তাৰে ভিতৰত এটা গুৰুত্বপূৰ্ণ ঘটনা, কাৰণ সমাজত প্ৰথমবাৰৰ সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ এই ধাৰণাৰ সৃষ্টি হৈছিল বা আমাৰ মাজত প্ৰচলিত হৈছিল। আজি সকলো দেশতে ই জনপ্ৰিয় আৰু সকলো দেশেই এই সাম্য, মৈত্ৰী বা স্বাধীনতাক গুৰুত্ব প্ৰদান কৰে। যি কি নহওক, সন্ত্ৰাসৰ ৰাজত্বকালত একচুৱেলি ফ্ৰান্সত হৈছিল কি সেই কথাটো আমি ডিছকাছ কৰিম। চোৱা, 1793 পৰা 1794, 1793 পৰা 1794 এই সময়ছোৱাক ফ্ৰান্সৰ সন্ত্ৰাসৰ ৰাজত্ব বুলি কোৱা হয়। ফ্ৰান্সৰ সন্ত্ৰাসৰ ৰাজত্বকাল আৰম্ভ হৈছিল 1793 পৰা আৰু 1794 এই ৰাজত্বকালৰ অন্ত পৰিছিল। এই সময়ছোৱাত তিনিজন নেতা বৰ বিশেষ ইম্পৰ্টেণ্ট আছিল। তাৰে ভিতৰত যদি আমি চাওঁ, মাৰাট, ডেণ্টন আৰু ৰবস্পিয়েৰ, এই তিনিজনৰ ভিতৰত আটাইতকৈ নিষ্ঠুৰতাৰে যি মানুহক হত্যা কৰিছিল তেওঁ আছিল ৰবস্পিয়েৰ। আচলতে তেওঁৱেই গুৰি ধৰোঁতা আছিল, সন্ত্ৰাসৰ ৰাজত্বকালৰ গুৰি ধৰোঁতা বা মেইন আগ ধৰোঁতা ব্যক্তি ৰবস্পিয়েৰে আছিল। তো ৰবস্পিয়েৰে কৰিছিল কি? তোমালোকেতো জানাই ফৰাচী বিপ্লৱ হৈছিল যাযাবৰসকলৰ বিৰুদ্ধে বা সম্ভ্ৰান্ত শ্ৰেণীৰ বিৰুদ্ধে, যাতে যাজক বা সম্ভ্ৰান্তসকলৰ পৰা যি ক্ষমতা সেই ক্ষমতা কাঢ়ি আনি সাধাৰণ মানুহৰ মাজত সমানে ভাগ কৰি দিব পৰা যায়। সেইবাবেতো ফৰাচী বিপ্লৱ হৈছিল, যাতে সাধাৰণ মানুহে অধিকাৰসমূহ পায়। গতিকে এই সময়ছোৱাত সম্ভ্ৰান্ত শ্ৰেণী বা যাজকসকলক কি কৰা হৈছিল, কোৰ্টলৈ অনা হৈছিল আৰু কোৰ্টত আনি আদালতত অনা হৈছিল আৰু আদালতত সামান্যতম বিচাৰত, নামমাত্ৰ বিচাৰত তেওঁলোকক কি কৰা হৈছিল, ফাঁচি দিয়া হৈছিল। নামমাত্ৰ বিচাৰ দি তেওঁলোকক দোষী আৰোপ কৰা হৈছিল আৰু দোষী আৰোপ কৰাৰ পাছত তেওঁলোকক ফাঁচি দিয়া হৈছিল। ফাঁচি দিয়াৰো ছিষ্টেমটো বহুত সাংঘাতিক আছিল তাত। একচুৱেলি ফাঁচি দিয়া আছিল বুলি ক'লে ভুল হ'ব, তেওঁলোকক শিৰচ্ছেদ কৰা হৈছিল। কেনেকৈ? এবিধ মেচিনেৰে। সেই মেচিনটোৰ নাম আছিল গিলোটিন। গিলোটিন মেচিন নামৰ এবিধ মেচিন ব্যৱহাৰ কৰি হাজাৰ হাজাৰ লোকক কি কৰা হৈছিল, হত্যা কৰা হৈছিল। আৰু ইয়াৰ আগ কোনে ধৰিছিল? ৰবস্পিয়েৰে। ৰবস্পিয়েৰে বহু সম্ভ্ৰান্ত শ্ৰেণীৰ লোক বা যাজকসকলক ধৰি আনি এই গিলোটিনত হত্যা কৰোৱাইছিল। আনকি তেওঁ ইমানেই নিষ্ঠুৰ আছিল যে যদি তেওঁৰ কোনো দলৰ তেওঁৰ আনকি বন্ধু তেওঁক সমালোচনা কৰে, গতিকে তেওঁকো গিলোটিন কৰা হৈছিল, গিলোটিনত শিৰচ্ছেদ কৰা হৈছিল মানে। তোমালোকে বুজিয়ে পাইছা তেওঁ কেনেকুৱা প্ৰকৃতিৰ ব্যক্তি আছিল। আচ্ছা, যি নহওক, ৰবস্পিয়েৰে কিছুমান ভাল কামো কৰিছিলে এই সময়ছোৱাত। যেনেকৈ তেওঁ খাদ্যৰ আৰু মাংস, স্পেচিয়েলি মাংস ফ্ৰান্সত আগত ফ্ৰান্সৰ মানুহে খাবলেই নাপায়, মাংসটো বাদেই দিয়া ৰুটিও খাব নাপায়, সেই অৱস্থা হৈছিল। সেইকাৰণেতো বিপ্লৱ হৈছিল। গতিকে তেওঁ কি কৰিছিল যে ৰুটি মানে হুইট, আটা আৰু মাংস এয়া ৰেচন ব্যৱস্থাৰে দিয়া হৈছিল, একদম কম দামত, কোনেও দাম বঢ়াব নোৱাৰিব। খেতিয়কসকলক কোৱা হৈছিল যে কোনেও সা সামগ্ৰীৰ ক্ষেত্ৰত, খাদ্যবস্তু উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকে দাম বঢ়াব নোৱাৰে। আৰু এটা কথা তেওঁলোকে বিশেষকৈ মন কৰিবলগীয়া কথা তেওঁ কৰিছিল যে কোনো ব্যক্তিয়ে, যেনেকৈ তোমালোকে এতিয়া
আমাৰ শিক্ষকসকলক তোমালোকে কিবা এটা ছাৰ মাতা বা মেডাম মাতা বাইদেউসকলক এই ছাৰ মেডাম শব্দ ইউজ কৰিব নালাগে তাৰ ঠাইত চিটিজেন চবকে চিটিজেন ছাৰ শব্দৰ অৰ্থ নহয় কোনেও ছাৰ বুলি শব্দ প্ৰয়োগ কৰিব নালাগে সেই ব্যৱস্থা উঠাই দিয়া হৈছিল ছাৰ মেডাম ব্যৱস্থা উঠাই দিয়া হৈছিল ঠিক আছে এতিয়া নেক্সট কথাটো হ'ল যে বহুত ইম্পৰ্টেণ্ট যে ৰবস্পিয়াৰে ইমান অত্যাচাৰ কৰিছিল বহু মহিলাকো তেওঁ হত্যা কৰিছিল মহিলাসকল সাধাৰণ প্ৰতিবাদৰ কাৰণে তেওঁক মহিলাসকলকো হত্যা কৰাইছিল কিন্তু ৰবস্পিয়াৰে এই সন্ত্ৰাসৰ ৰাজত্ব কিমান দিন চলাই নিছিল বেছি দিন নহয় তেওঁ ইমানেই অত্যাচাৰী হৈ পৰিছিল যে তেওঁৰ লগৰবোৰে লাহে লাহে তেওঁক বুজিবলৈ আৰম্ভ কৰিছিল আৰু 1794 তেওঁক সেই মেচিনতে হিৰ'ছেট কৰা হৈছিল যিটো মেচিনৰ দ্বাৰা তেওঁ হাজাৰ হাজাৰ লোকক হত্যা কৰিছিল আৰু এইদৰে ফ্ৰান্সত সন্ত্ৰাসৰ ৰাজত্বৰ অন্ত পৰিছিল তোমালোকে ক্লাছ 9ৰ কাৰণে ইমানখিনি লিখিলে হৈ যাব আৰু ইয়াতকৈ বেছি লিখিব নালাগে গতিকে সন্ত্ৰাসৰ ৰাজত্ব 1793 পৰা 94 আৰু এই সময়ছোৱাত যাজক বা সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলক বিনা নিম্নতম বিচাৰৰ যোগেদি তেওঁলোকক দোষী হিচাপে তেওঁলোকক কি কৰা হৈছিল গিলোটিন মেচিনত তেওঁলোকক হিৰ'ছেট কৰা হৈছিল এইখিনি কথা তোমালোকে লিখিব লাগিব ঠিক আছে চ' মই আশা ৰাখিছোঁ তোমালোকে বুজিছা কিবা যদি ডাউট থাকে তোমালোকে কমেণ্ট কৰি দিবা মই আকৌ ইয়াৰ ওপৰত ডিছকাছ কৰিম